everyone, welcome back to my channel. আৰু আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে বুলি আৰু আমাৰো বৰ্তমান ভাল আৰু এতিয়া ৰাতিপুৱা স্কুলত অফিসত সকলোকে পঠিয়াই মই আজৰি ঘৰত অকলে ৰাতিপুৱাৰ ঘৰ সাফা কামবোৰ কৰিলো আৰু তাৰ পিছত ভাবিলো ভিডিওটা লগতে আৰম্ভ কৰি লওঁ আৰু কি কৰি গৈ থাকো আপোনালোকক দেখুৱাই গৈ থাকিম তেন্তে বলক আজি দিনটো আৰম্ভ কৰো চাওক বেলজিয়ামে নিজৰ ৰং দেখাবলৈ আৰম্ভ কৰি দিলে একদম এনেকুৱা বৰষুণ দি আছে নহয় একদম চিপ বৰষুণ এতিয়া দি থকা নাই এতিয়া বন্ধ হৈ আছে বাকি বৰষুণ মানে ঠাণ্ডাৰ লগত ইমান প্ৰবলেম নহয় দে ইয়াতো উইন্টাৰ সিজনটো মানে কি খালি দিগদাৰ হয় অকল এই বতাহ আৰু বৰষুণৰ লগত চাওকচোন ইমান বতাহ মাৰি আছে নহয় এতিয়া একো যে কিমান ডাঙৰ বতাহ মাৰে হসাকে বাহিৰত এবাৰ নহয় লাগিছে অটম বুলি নাহিবই নেকি ডাইৰেক্ট উইন্টাৰ আহিব যেনহে লাগিছে ইমান ঠাণ্ডা হৈ গৈছে এতিয়া কাৰণ এতিয়াতো অক্টোবৰ মাহ সোমাইছেহে আজি প্ৰথম সপ্তাহ হৈছেহে আমি মানে তাকে কথা পাতিছো অক্টোবৰ মাহতে যদি এবাৰ এই অৱস্থা হয় গছজোপা চাওকচোন মানে পাত হৰিব আৰম্ভ কৰিলেই তলত এইবোৰ দেখিছে না দুই এখন পাত হৰিছে আৰু ইমান বেছি বতাহ নহয় তাকে হেতু আমাৰ চিন্তা হৈছে এবাৰ যদি মানে অক্টোবৰ সোমোৱাৰ আগতে মানে সেপ্টেম্বৰতে যদি এই অৱস্থা তেনেহলে ডিসেম্বৰ জানুৱাৰী যে কি অৱস্থা হ'ব ভাবিয়ে ভয় লাগিছে হসাকে মানে কি জানে ঘৰৰ ভিতৰত থকাটো কোনো প্ৰবলেম নহয় ঠাণ্ডা কোনো ফিল নহয় কাৰণ আমাৰ ইয়াত থাকে প্ৰতিটো ৰুমতে এনেকুৱা এটা হিটাৰ প্ৰতিটো ৰুমতে থাকে আৰু এখিনি আমি চলাই ইউজ কৰি থাকো ইয়াত মানে কৰিব লগা হয় যেটো বহুত বেছি ঠাণ্ডা হয় আৰু কিন্তু এতিয়া এটো হেৰি এতিয়ালৈকে যে চলা নাই হেকাৰণে মই তাত ফুলৰ টাববোৰ ৰাখিব পাৰিছো কিন্তু যেতিয়া এটো চলিব ষ্টাৰ্ট কৰিব ইয়াত ফুলবোৰ ৰাখিব নোৱাৰো কাৰণ ইয়াৰ পৰা যেতিয়া বহুত হিট ওলাব নহয় গুটেই ফুলবোৰ বেয়া হৈ যাব হেকাৰণে উইন্টাৰৰ প্ৰথম প্ৰিপাৰেচন বুলি মই এই ফুলখিনিয়ে ইয়াৰ পৰা অতৰাব লাগিব ইয়াত এতিয়া হসা ফুলটো থব নোৱাৰো হেকাৰণে মিছা ফুলখিনিকে থৈ দিলো এইখিনি এনেকে হজাই ধৰিলো মিছা আৰু এইখিনি যে পাথৰখিনি এইখিনি আমি হে যে ফ্ৰান্সৰ এখন বিচত গৈছিলো তাৰ পৰা আনিছিলে পাহিয়ে তুলি ইমান ধুনীয়া কালাৰ নহয় পানী তিয়া থৈ দিলেহে মানে এনেকুৱা কালাৰবোৰ ওলাই থাকে কাৰণে এনেকে পানী তিয়া থৈ দিছে আৰু বাহিৰত চাওকচোন বৰষুণ দিবলৈ আৰম্ভ কৰিলে ইমান ডাঙৰ বৰষুণ দিছে নহয় তাকে এতিয়া পাহি কানিবলৈ যাওঁ আৰু তাৰ পিছত তাইৰ আকৌ আছে মিউজিক We start to crave, oh, I pray the Lord to free me. I've fallen for a day love that anyway couldn't be. I've been searching for the light that could just open my eyes. Oh no, 6th floor right now. Please help me stay. I don't know where's my soul right now. It's you that stay with the mates at that time. 6th floor to the ground. Stuck in my head, maybe I just could be flying. Ekini broccoli kati nimokhor pani tiyai dhui ready kori thoi dilu. Tar pisot yate dail tu pati asu eto seti mari ase huniye ase. Tar pisot yate alu olopman fry korisu broccoli logot dibo karone. আৰু তাৰ পিছত ইয়াত পিয়াজ বিলাহী হেখিনি ৰেডি কৰিছো অলপমান ব্ৰকলি ভাজি এখন বনাবলৈ search for the light that could just open my eyes oh no 6th floor right now please help মোৰ আগৰ ভিডিওটা দেখিছিলে ইয়াতে মই ধুনীয়াকে মানে ফুলৰ ফুল কেইপাহমান কেন্ডেল পানী গ্লাস এনেকে থৈছিলো এই ডাইনিং খনৰ মাজতে কিন্তু আইডিয়াটো জানে না একদম ফ্লপ হৈ গল কাৰণ আমাৰ ডাইনিং খন একদম সৰু ইয়াতে মানে খোৱা হয় আনকি পাহি নিজৰ টেবুল থাকা সত্ত্বেও মানে ইয়াতে তাই হোমৱৰ্ক কৰিব আহে পঢ়িব আহে আকৌ মানে যেন ইয়াতে অফিচৰ কাম কৰিব লগা হলে ইয়াতে কৰে সেই কাৰণে বহুত বেছি বলে সৰু হৈছে তেওঁলোকৰ কাৰণে ল্যাপটপ থবলে কিতাপ থবলে খাবলে সেই কাৰণে মোৰ আইডিয়াটো কেনসেল হ'ল আৰু এটো এতিয়া ইয়াৰ পৰা উঠাই দিব লাগিব উপায় নাই আৰু এখন তাকে ভাবিছো বেলে কিবা কামত ইউজ কৰিব লাগিব কিটা বস্তু বটলটো বাৰু ইউজ হৈ যাব খোৱা পানী হিচাপত আৰু বাকিখিনি চাই লওঁ কত কেনেকৈ এখন ইউজ কৰিব পাৰো
আৰু এয়া পাহিলে বুলি বনোৱা লাঞ্চ ৰেডি হৈ গ'ল আচলতে আজি মই দিনত বেঙেনা ভাজি খালোঁ হাজবেণ্ডৰ টিফিনত লগত আছিলে সেইকাৰণে মই আকৌ বনাব লগা নহ'লেই আৰু পাহিৰ কাৰণে এতিয়া গৰম গৰম বনাই দিলোঁ আলু আৰু ব্ৰকলিৰ ভাজি আৰু আনফালে বনাইছোঁ এয়া ৰহৰ দালি পিঁয়াজ ৰচুন আদা আৰু বিলাহীৰে তেল মাৰিছোঁ এয়া চাওক বেলজিয়াম ৱেডাৰ এই বৰষুণ এই ৰ'দ মানে ইমান পটাপট হয় এইবোৰ চেঞ্জ হয় নহয় ইয়াত সঁচাকৈ একো ধৰিবই নোৱাৰি আগবেলাটো ভাল আছিলে পিছবেলাটো আকৌ এই অৱস্থা আৰু এয়া আমি এতিয়া ডিনাৰ কৰি আছোঁ ডিনাৰৰ টাইমত সদায় আমাৰ চলে ঘৰত এয়া বেহাৰবাৰী আৰু মোৰো আজি অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে চৰ্দি হ'ব যেন লাগিছে সেইকাৰণে ইয়াৰ ৰুটি বনালোঁ আজি আৰু ৰাতিপুৱা আমাৰ ৰুটি খুৱাই হয় বাৰু বহুত দিন মাজতে বন্ধ হৈছিলে আৰু লগতে এয়া ফুলকবিৰ অলপমান গ্ৰেভি টাইপ কৰি বনাইছিলোঁ এটা চব্জি তাৰপিছত লগত আছিলে চালাড আৰু আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰোঁ কেনেকুৱা লাগিলে আপোনালোকে ক'বলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই